যোৰহাট পৌৰসভাৰ মাষ্টাৰুল স্ত্ৰীৰ বেতনভোগী কৰ্মচাৰীক চাকৰি নিযুক্তি পত্ৰ প্ৰদান। 114গৰাকী কৰ্মচাৰীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান। আজি যোৰহাট পৌৰসভাৰ কাৰ্যালয়ত চাকৰি নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, য'ত শতাধিক কৰ্মচাৰীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। উল্লেখ্য যে বছৰ বছৰ ধৰি যোৰহাট পৌৰসভাত মাষ্টাৰুল বা চিৰ বেতন হিচাপে কৰ্মৰত হৈ আছিল শতাধিক কৰ্মচাৰী। ইয়াৰে আজি 114গৰাকী কৰ্মচাৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। যোৰহাট পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত পৌৰপতি লখিমী সাৰঘৰীয়া, উপ পৌৰপতি দিলীপ দত্তৰ লগতে পৌৰসভাৰ বিষয়ববীয়া আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকল উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছৰ ৰিপৰ্ট, AN লাইভ। আজি আমাৰ পৌৰসভাৰ কাৰণে এয়া বৰ এটা ডাঙৰ ঐতিহাসিক দিন, যি নেকি হয়তো পৌৰসভা গঠনৰ পিছৰ পৰা প্ৰথমবাৰ হয়তো আমি একেলগে ইমানকেইজন মানুহক স্থিৰ বেতনভোগীৰ পৰা আমি ডাইৰেক্ট ৰেগুলাৰ কৰিছোঁ। চৰকাৰে আমাক এটা অনুযোজনা জাৰি কৰিছিলে যে 2013 চনৰ 4 ছেপ্টেম্বৰলৈকে যিসকলে ইয়াত কাম কৰি আছিলে তেখেতলোকক চৰকাৰীকৰণ কৰিবলৈ গুৱাহাটীলৈ আমাক লিষ্ট এখন বিচাৰিছিলে। আমি সেইমতে প্ৰায় 50জন লোকৰ লিষ্ট পঠাইছিলোঁ, কিন্তু তাত প্ৰায় 27জনে জইন কৰিলে। বাকীকেইজনে যোৰহাট পৌৰসভাতে দৰমহাতে কাম কৰিম ক'লে, কিন্তু তেওঁলোকে তাৰ পিছতো তেওঁলোকে আমাৰ ইয়াত তেওঁলোকৰ সন্থাৰ ফালৰ পৰা আবেদন কৰিলে যে আমাৰ যি নেকি 13 চনৰ পৰা কাম কৰা প্ৰায় 114জন মানুহ বাকী আছে, যাক চৰকাৰে বৰ্তমান লোৱা নাই। তো আপোনালোকে পৌৰসভা এইকেইজনক যদি ৰেগুলাৰ কৰে, ইয়াৰ পিছৰ পৰ্যায়ত আমাক চৰকাৰে ল'ব পাৰিব। সেই মতে আমি সঞ্চালক মহোদয়ৰ লগত আলোচনা কৰিলোঁ। সঞ্চালক মহোদয়ে ক'লে যে হয়, আপোনালোকে যদি ৰেগুলাৰ কৰি দিয়ে আমি এওঁলোকক চৰকাৰীকৰণ কৰাত সুবিধা হ'ব। আৰু সেই কাৰণে আমি পৌৰসভাই সাধাৰণ সিদ্ধান্ত লৈ আজি 114জনক নিয়মীয়াকৰণ কৰাৰ কাৰণে আমি আগভাগ ল'লোঁ। আৰু আজি এই দিনটো আহি উপস্থিত হৈ তেওঁলোকৰ 114জনক নিয়মীয়াকৰণ কৰিলোঁ। আৰু তেওঁলোকৰ আমি দৰমহাও বৃদ্ধি কৰিলোঁ। যি নেকি আগত যি দৰমহা পাইছিলে সেই পৰ্যায়ত আমি 25%, 20% আৰু 15% তেওঁলোকক ইনক্ৰিজ কৰিলোঁ আগৰ দৰমহাতকৈ কৰি আমি তেওঁলোকক আজি এয়া নিযুক্তি প্ৰদান কৰিছোঁ। যোৰহাট পৌৰসভাই আমি বিশেষকৈ আজি যোৰহাট পৌৰসভা শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা আমি যি প্ৰচেষ্টা হাতত লৈছিলোঁ আজি এবছৰ দিনে, সেই এবছৰৰ ভিতৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ, বিভাগীয় মন্ত্ৰীক লগ কৰিছিলোঁ, বিধায়ক মহোদয়ক লগ কৰিছিলোঁ, DC ছাৰক লগ কৰিছিলোঁ, আৰু আমাৰ পৌৰসভাৰ 17জন পৌৰ সদস্যৰ লগত যোগাযোগ কৰিছোঁ। পৌৰ প্ৰতিনিধি কৰি তেওঁলোকৰ লগত আমি বাৰে বাৰে লাইনে লাইনে আলোচনা কৰি যি ঐতিহাসিক সিদ্ধান্ত ল'লে, সেই সিদ্ধান্তত আমি তেখেতসকলৰ চিৰকৃতজ্ঞ। আৰু অনাগত দিনত যোৰহাট পৌৰসভাই নহয় সমগ্ৰ অসমৰ পৌৰকৰ্মীসকলৰ যি অভাৱ, ইমান কষ্টৰে দিন কটাই, আপোনালোকে দেখিছে ৰ'দে বৰষুণে লেতেৰা কাম কৰে, কিন্তু এইসকল কৰ্মচাৰী সদায় অৱহেলিত। এইটো এটা দুখৰ বিষয় যে পৌৰকৰ্মীসকল সদায় অৱহেলিত। এই অৱহেলিত কৰ্মীসকলক মাননীয় দক্ষ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে সকলো পৌৰকৰ্মীক স্থায়ীকৰণ কৰে আৰু তেওঁলোকৰ অভাৱীবিলাক সম্পূৰ্ণ আদায় কৰি দিয়ে। আৰু তেখেতলৈ অনুৰোধ থাকিল যে যিটো তেখেতে 2013 চনৰ 4 ছেপ্টেম্বৰলৈকে তেওঁ এটা ঘোষণা কৰিছিলে, সেই 4 ছেপ্টেম্বৰৰ মানুহখিনিক কৰ্মীখিনিক স্থায়ীকৰণ কৰক, নিয়মীয়া দৰমহা দিয়ক, সেই মত তেখেতলৈ অনুৰোধ থাকিল। বাকী সাংবাদিক মাধ্যমৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তালৈ মই ধন্যবাদ থাকিল, তেখেতসকলৰ শুভেচ্ছা থাকিল। তেখেতসকলে আমাৰ এই বাৰ্তা সমগ্ৰ অসমবাসীয়ে দেখা পায় যাতে, আৰু সেই জৰিয়তে আমাৰ কামখিনি আগবাঢ়ি যায়। যোৰহাট পৌৰসভাৰ বাবে সঁচাকৈ আজি এটা ঐতিহাসিক দিন। কাৰণ কোনো পৌৰসভাত বিশেষকৈ যোৰহাট পৌৰসভাততো কেতিয়াও হোৱাই নাছিলে আগতে। আৰু বৰ্তমান আমাৰ অসমৰ যিমানখিনি পৌৰসভা আছে তাৰ ভিতৰত 114জন মানুহক নিয়মীয়াকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া, সেইটো এই যোৰহাট পৌৰসভাতে প্ৰথম। মইতো প্ৰথমে বহুত দিনৰ পৰা আমি কথাটো লাগি আছিলোঁ। আমাৰ কিছুমান প্ৰচেচিং আছে, পটককৈ আমি কৰিব নোৱাৰোঁ, আমি বহুত প্ৰচেছ কৰিবলগীয়া হৈছে। তাৰ মাজত আমি আজি এইটো ক্ষণত উপনীত হৈছোঁ। কিন্তু মই আজি প্ৰথম সময় আহি তেওঁলোকৰ উৎসাহ দেখি পেলাই মই নিজে বহুত আৱেগিক হৈ গৈছিলোঁ। কাৰণ তেওঁলোকক ধৰি লওক আমি খুব এটা বেছি দৰমহা বঢ়াই দিয়া নাই, নিয়মীয়াকৰণ কৰিছোঁ।
কিন্তু নিয়মীয়াকৰণ কৰাৰ কাৰণে এটাই আমাৰ সুবিধা হ'ব, তেওঁলোকক যেতিয়া আমাৰ গভৰ্ণমেণ্টে এতিয়া 27জন মানুহক লৈছে, তেওঁলোকক আমি যেতিয়া বিচাৰিব আমি তাক গভৰ্ণমেণ্টলৈ মানে যাবৰ কাৰণে বেছি সুবিধা হ'ব। তেওঁলোকক আমি লগে লগে লিষ্টখন পঠাব পাৰিম। সভানেত্ৰী হিচাপে মই নিজে বহুত আবেগিকেই হৈ গৈছোঁ, কাৰণ মোৰ নিজৰ ভগৱান লাগিছে, ভবা নাছিলোঁ। কাৰণ এইখিনি সম্ভৱ হৈছে, কিন্তু যেতিয়া আমাক 27জন কৰ্মচাৰীক চৰকাৰে ল'লে, চৰকাৰে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আমাৰ চৰকাৰীকৰণ কৰিলে, তেতিয়া আমাৰ কিছুমান টকা আমাৰ আহি হ'ল। আমি তেতিয়া চিন্তা কৰিলোঁ যে আমি বাকীখিনি মানুহক কিবা এটা কৰিব পাৰোঁ নেকি। সেই হিচাপে আমি এখন কমিটি গঠন কৰি দিলোঁ। তেওঁলোকে আমাক কমিটি ছাৰ্ভে কৰি পেলাই আমাক ৰিপৰ্ট দিলে। সেই হিচাপত আমি 114জনৰ মানুহক এতিয়া নেক্সট আমাৰ যিখিনি মানুহ আছে থাকি গ'ল, সেইখিনিৰ কাৰণে আমি কিবা এটা ব্যৱস্থা কৰিম। পোনপ্ৰথমে সংবাদ মাধ্যমলৈ আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ, কিয়নো আমাক বিচাৰি হাবাথুৰি খাই আপোনালোকে পৌৰসভাৰ কাৰ্যালয় পাইছে। আৰু বৰ্তমান চলিত বোৰ্ডে নগৰখন পৰিপাটি কৰি ৰখাৰ লগতে কৰ্মচাৰীসকলৰ পদোন্নতিৰ বাবে এটা ঐতিহাসিক সিদ্ধান্ত ল'লে। আজি 25-30 বছৰে ৰেগুলাৰ হোৱা নাছিলে, এতিয়া তেনেকুৱা প্ৰায়খিনি সদস্যই আমাৰ অৱসৰপ্ৰাপ্ত হ'ল। এতিয়া বোৰ্ডে 13 চনৰ ছেপ্টেম্বৰলৈকে এটা সময়সীমা ধৰি স্থায়ীকৰণৰ এটা নিযুক্তি আৰম্ভ কৰিলে, আৰু সেইমতে 114জন ব্যক্তিয়ে আমাৰ প্ৰচেষ্টাত, আমাৰ যোৰহাট পৌৰসভা সন্মিলিত শ্ৰমিক সন্থাৰ প্ৰচেষ্টাত স্থায়ীকৰণৰ নিযুক্তি পাবলৈ সক্ষম হ'ল। আৰু আজি আনুষ্ঠানিকভাৱে আপোনালোককো জনাবলৈ পাই আমি সুখী হৈছোঁ। আমাৰ সদস্যসকলো নথৈ আনন্দিত হৈছে, আৰু ভৱিষ্যতে অন্যান্য পৌৰসভাতো ৰেগুলাৰ হোৱা নাই। মই অল আছাম পৌৰসভাৰ লগত জড়িত বিভিন্ন ধৰণৰ সভালৈ মই যাওঁ, গৈ পেলাই মই খুব দুখ পাওঁ যে বিভিন্ন পৌৰসভাত কম পইচাত কটোৱাই আছে। আমি সেই পৌৰসভাসমূহলৈও যাম, তেখেতসকলকো কেনেকে কি পৰ্যায়ত ৰাখিছে আমি চাই অল আছাম চাফাই কৰ্মচাৰী প্ৰেচিডেণ্টৰ লগত যোগাযোগ কৰি তেখেতসকলৰ পদোন্নতিৰ কাৰণে আমি ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। আমাৰ সভাপতি মহোদয় দুআষাৰ ক'ব, আমাৰ উপ সভাপতি দুলাল বৰুৱা আছে, তেখেতৰ দুআষাৰ ক'ব। আমাৰ প্ৰচেষ্টাতে, মানে যোৰহাট পৌৰসভা শ্ৰমিক সন্থাৰ প্ৰচেষ্টাতে আজি সফলতা ঐতিহাসিক দিন। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।